এইবাৰ এক ব্যতিক্ৰমী প্ৰয়াস এজন সমবায় সমিতিৰ এজেণ্টৰ। শস্যাঙা সমষ্টিৰ খোলাবান্ধা গাঁৱৰ এজন সমবায় এজেণ্টৰ মহানুভৱতা। বানপানীৰ বতৰত ঘৰে ঘৰে গৈ ৰেচন সামগ্ৰী বিতৰণ দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ এজেণ্ট ফজল হকৰ। দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ এজেণ্ট ফজল হকৰ এনে ব্যতিক্ৰমী আৰু সুন্দৰ পদক্ষেপ। বানপানীৰ বতৰত ঘৰে ঘৰে গৈ ৰেচন সামগ্ৰী বিতৰণ দক্ষিণ বগৰীবাৰী সমবায় সমিতিৰ এজেণ্টজনৰ। উল্লেখ্য যে সমগ্ৰ অসমতে বানপানীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। জনজীৱন বিচ্ছিন্ন হৈ পৰিছে। এমুঠি অন্নৰ বাবে এডোখৰ ওখ ঠাইৰ বাবে হাবাথুৰি খাইছে বৰ্ণাঢ্যই। ঠিক তেনে সময়তে এজন সমবায় এজেণ্টৰ এনে এক ব্যতিক্ৰমী পদক্ষেপে প্ৰশংসা কৰিছে গ্ৰাহক তথা সৰ্বসাধাৰণে। আমাৰ লগত এজেণ্টগৰাকী আৰু গ্ৰাহকৰ মন্তব্য আছে, আমি সেয়া আপোনালোকক শুনাবলৈ যত্ন কৰিম। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালেবৰ ৰিপোৰ্ট, অসম ক্ৰান্তি সংবাদ। আমন করে ঘরে ঘরে ফজল হক রেশন সামগ্রী বিতরণ করছে, সেই বিষয়ে খুব ভাল লাগিছে। হয়, ভাল লাগিছে। দাদাই যিটো পদক্ষেপ লৈছে বা বানপীড়িত ৰাইজৰ কাষত আহি যি সামগ্ৰী ৰেচনৰ যি যোগান ধৰি আছে, এইটো ভাল এটা পদক্ষেপ লৈছে বুলি আমি আশা কৰোঁ। আমি এই বানৰ মাজত খাদ্য বস্তু আনিব পৰা নাই, আমাৰ ঘৰে ঘৰে নাৱেৰে আহি দাদাই খাদ্য বস্তু বিতৰণ কৰি আছে। এইখিনি এটা সুন্দৰ পদক্ষেপ লৈছে বুলি আমি আশা কৰোঁ। হয়, চাওক, আমি ঘৰে ঘৰে এটাই ডোৰ টু ডোৰ ষ্ট্ৰীপ হিমন্ত চৰকাৰে এটা আঁচনি দিছে। 2000 আপোনাৰ লকডাউনৰ পৰা 2019ৰ পৰা এনেকৈ কৰি আছে, আৰু আমিও সেই হিচাপতে হিমন্ত চৰকাৰৰ গাইডলাইন হিচাপত চলি আছোঁ, ৰেচন ডিষ্ট্ৰিবিউটৰ দি আছোঁ। এইটো মাহত অচানক আপোনাৰ গৰাখহনীয়া প্লাছ অভাৰফ্লাড বানপানীয়ে বিশ্বৰূপ ধাৰণ কৰিছে। ইয়াৰ ওপৰত ভিত্তি কৰি আমি ঘৰে ঘৰে ৰেচন বিতৰণ কৰিছোঁ। আৰু ইয়াৰ লগত আৰু এটা কথা জড়িত আছে যে আমাৰ চাউথ বৰপেটাৰ কাছমাৰা জি পি যিটো, সেইখিনি ছাইডত মই কালি গ'লোঁ, যাই চাওঁ বহুত গৰাখহনীয়া হৈ আছে, মানে ভাঙি আছে। হাফ ৱাল কৰা ঘৰগিলা, পাখি ঘৰগিলা দাগ নদীৰ মাজত পৰি আছে। তো আমি চৰকাৰক ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ ৰাইজৰ প্ৰতিনিধিবিলাক যিসকল আছে সেইসকলক প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ফিল্ডত আহক, আহি কেনে অলপ হ'লেও হেল্প কৰক। বাছ, বৰ্তমান ৰাইজক বহুত হেল্পৰ দৰকাৰ। প্লিজ প্লিজ প্লিজ। ইমান নেৰানেপেৰা বৰষুণ হৈ আছে, আৰু নেৰানেপেৰা বৰষুণৰ মাজত আপুনি ঘৰে ঘৰে নাৱেৰে গৈ আছে, নাৱেৰে গৈ ৰেচন সামগ্ৰী বিতৰণ কৰি আছে। গতিকে আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? অনুভৱ মোৰ ভাল লাগিছে, এইটোৱে ভাল লাগিছে। মই মেহনত কৰি ভাল পাওঁ, ৰাইজৰ কাষত থিয় দি ভাল পাওঁ। তাৰপিছত আপোনাৰ আমাৰ ৰেচন সামগ্ৰীগিলা চৰকাৰে যিহেতু ফ্ৰী দি আছে, আমি অলপ নহয় মেহনত কৰি হ'লেও আমি ফ্ৰী নাৱৰী হ'লেও ঘৰে ঘৰে গৈ দি যেনিবা মোৰ অলপ শান্তিয়ে লাগিছে, ভালেই লাগিছে। অলপতো হ'লে মানুহে মনত কৰিব, বাছ। বৰ্তমান বানপানীৰ বতৰ, গতিকে বানপানীৰ বতৰত মানুহে নানা ধৰণৰ অভাৱ অভিযোগৰ সন্মুখীন হৈ আছে। গতিকে এই চেগতে আপুনি চৰকাৰক কি অনুৰোধ কৰিব? চৰকাৰক এইটো অনুৰোধ কৰিম, আপোনালোকৰ যিটো ডিপাৰ্টমেণ্ট আছে, ফুড ছাপ্লাই ডিপাৰ্টমেণ্টক অনুৰোধ কৰক। আমাৰ ভিলেজ এৰিয়া চাউথ বৰপেটাৰ 70% ভিলেজ এৰিয়া বুৰ গৈছে। আপোনালোকে ভিলেজত আহক, আহি অলপ হ'লেও ৰাইজক সহায় কৰক প্লিজ।